আজি হল মাৰ্চৰ 3 তাৰিখ আৰু আমাৰ বাৰীৰ ষ্ট্ৰবেৰী চাওক আজি হাৰ্ভেষ্ট কৰা ষ্ট্ৰবেৰী এয়া প্ৰায় দিনত আমি 3-4 কেজি বা কেতিয়াবা 5 কেজি হৈ যায় এনেধৰণে আমি হাৰ্ভেষ্ট কৰি থাকোঁ এই দুদিন আমি হাৰ্ভেষ্ট কৰা নাই কাৰণে কেইটামান বেয়া হৈ গ'ল আমি এইবাৰ খুব ধুনীয়া এটা প্ৰডাকশ্যন পাইছোঁ আমি অলপ দেৰিকৈ লগাইছিলোঁ কাৰণে গছবিলাক কি হয় অলপ মানে দেৰিকৈ লগা আৰম্ভ হৈছিলে নহ'লে আমি কি হয় প্ৰায় ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা যদি ছিঙা হ'লে খুব ধুনীয়া এটা প্ৰডাকশ্যন পালোঁ হয় কিন্তু আমি যেতিয়া ফেব্ৰুৱাৰী লাষ্টৰ ফালৰ পৰা ছিঙা আৰম্ভ কৰিলোঁ সেইকাৰণে মাৰ্চ মাহ গোটেই ছিঙিলোঁ এতিয়া এপ্ৰিলৰো আজি 4 তাৰিখ হৈ গ'ল 3 তাৰিখ সকলোৰে ষ্ট্ৰবেৰী গছবিলাক মৰি গ'ল মই জনাত আমাৰ ওচৰে পাজৰে যিসকল লগাইছিলে কিন্তু আমাৰ ষ্ট্ৰবেৰী চাওক এতিয়াও আমি হাৰ্ভেষ্ট কৰি আছোঁ আৰু গছবিলাক চাওক এতিয়াও কিমান সুস্থ সবল আৰু নিৰোগী আৰু কি হৈ আছে মানে দ্ৰুত গতিত বৰণশীল অৱস্থাত আছে মানে এতিয়াও বাঢ়িব বিচাৰি আছে কিয়নো আমি তেনেধৰণে ইয়াক ট্ৰিটেড কৰিছিলোঁ অৰ্গেনিকেলি আমি ইয়াত কিছুমান জৈৱিক সাৰ প্ৰয়োগ কৰিছিলোঁ মেনিয়ৰ প্ৰয়োগ কৰিছিলোঁ খলিহৈ ব্যৱহাৰ কৰিছিলোঁ বা বিভিন্ন আমি কৌশল অৱলম্বন কৰি ইয়াক ৰাখিবলৈ চেষ্টা কৰিছিলোঁ মালচিং পেপাৰ প্ৰয়োগ কৰিছিলোঁ তাৰ মাজত আকৌ ধানৰ খেৰ ব্যৱহাৰ কৰিছিলোঁ তাৰ ফলত কি হৈছে মাটিটো অলপ ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হোৱাৰ ফলতো কি হয় মানে এই খেতিটো হ'ল ঠাণ্ডা জেগাৰ খেতি কিন্তু এতিয়া বতৰ দিনক দিনে যেতিয়া গৰম হৈ আহিছে উঠি আহিছে গৰম এতিয়া 30-35 ডিগ্ৰী চেলচিয়াছলৈকে পাইছে সেইকাৰণে গছবিলাক এইটো অট'মেটিকেলি মৰি যাব এই সময়ত কিন্তু আমি যিমান দিন ইয়াক বচাই ৰাখিব পাৰোঁ সিমান দিনলৈকে আমি হাৰ্ভেষ্ট কৰি থাকিব পাৰিম এতিয়াও চাওক আমাৰ ষ্ট্ৰবেৰীৰ যদি চাইজ চাই আৰু কোৱালিটি চাই খুব ধুনীয়া আৰু কালাৰটো নিজে দেখিছে আপোনালোকে আমাৰ এনে কালাৰ খুব ধুনীয়া হয় প্ৰথম পৰ্যায়ৰ পৰা আমি যিবিলাক ছিঙি আছিলোঁ তাৰতো আৰু চাইজো ডাঙৰ আছিলে আৰু কালাৰ ধুনীয়া আছিলে ইয়াত আৰু 2-3 কেজি এনেদৰে আমি যদি খুচৰি বিচাৰি লওঁ তেনেদৰে 2 কেজিমান ওলায় আৰু চৰাই চিৰিকটিটো খাই আপোনালোকে জানে যে এয়া চাওক চৰাই চিৰিকটিয়ে খাইছে তাক লৈ আমি কোনো দুখ অনুভৱ নকৰোঁ কিয়নো চৰাই চিৰিকটি থাকিলেহে আমি থাকিব পাৰোঁ জীৱ জন্তু চৰাই চিৰিকটি সকলো থাকিব লাগে কিন্তু কি হয় অধিক পৰিমাণত যদি আমাৰ মানে বেয়া কৰি দিয়ে যিকোনো পাচলি বা ফল মূল তেতিয়া আমাক অলপ তাক প্ৰটেকশ্যন দিবৰ কাৰণে বাধ্য হওঁ আমি ইয়াত কোনো ধৰণৰ প্ৰটেকশ্যন দিয়া নাই চৰাই চিৰিকটি অলপ চলপ খাইছে তাক লৈ আমাৰ কোনো দুখ কৰিবলগীয়া নাই আপোনালোকে এনেদৰে ষ্ট্ৰবেৰী খেতি কৰি ষ্ট্ৰবেৰীৰ পৰা খুব লাভান্বিত হ'ব পাৰিব কিন্তু সময় সাপেক্ষেহে এই খেতি কৰিব যিবিলাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা পুলি দিয়ে সেইটো অলপ লেট হৈ যায় দিওঁতে ফলত কি হয় আমি যেতিয়া প্ৰডাকশ্যন ল'ব লাগে তেতিয়া ল'ব নোৱাৰোঁ যেতিয়া ইয়াৰ সময় উকলি যায় তেতিয়া ফলবোৰ দ্ৰুতগতিত অহা দেখা যায় এয়া চাওক এতিয়াও ফলবোৰ কিন্তু আমাৰ খুব ধুনীয়া হৈ আছে ধুনীয়াকৈ লাগি আছে আৰু আমি বজাৰত সফলভাৱে এইবাৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ আমি দাম ইমান ৰখা নাই এৰা ধৰাৰ মাজতে এৰি দিছোঁ যিসকলে খাব বিচাৰি ইচ্ছুক তেওঁলোকক আমি 2 টকা কমতো দিছোঁ পাইকাৰী দৰটো আমি বিক্ৰী কৰিছোঁ খুচুৰা দৰটো আমি বিক্ৰী কৰিবলৈ চেষ্টা কৰিছোঁ এইটো আছিলে আমাৰ ষ্ট্ৰবেৰী খেতিৰ ওপৰত এটা সৰু ভিডিঅ' আপোনালোকে কৰিব পাৰে ষ্ট্ৰবেৰীৰ ওপৰত বিশেষ ভিডিঅ' যদি লাগে নিশ্চয় কমেণ্ট কৰিব এই বছৰ নহয় আগন্তুক বছৰত আপোনালোকে ষ্ট্ৰবেৰী খেতি কৰি লাভান্বিত হ'ব পাৰিব ধন্যবাদ জয় অসম